অভিলাষী চাংমায়ক আগবাঢ়িব অনুৰোধ জনাইছোঁ। ৰাজনৈতিক পৰিস্থিতিত আমাৰ কৰিবলগীয়া এই সম্পৰ্কে আমাৰ সন্মানীয় জনপ্ৰিয় লখিমপুৰ বিধানসভা সমষ্টিৰ মাননীয় মানৱ ডেকা ডাঙৰীয়াক দহাকাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অসমত গণশক্তি দল চৰকাৰখনৰ অংশীদাৰ হয়নে নহয়? আমি সন্মিলিতভাৱে আছোঁ, আৰু দল আছে, অসম গণ পৰিষদ আছে বা UPPL আছে, কিন্তু লখিমপুৰৰ প্ৰসংগত বা লখিমপুৰৰ পৰিপ্ৰেক্ষিতত যেতিয়া বা ধেমাজি বা মাজুলীৰ পৰিপ্ৰেক্ষিতত আমি চিন্তা চৰ্চাবিলাক কৰোঁ, তেতিয়া চবতকৈ ডাঙৰ আমাৰ পাৰ্টনাৰ বিজেপিৰ কাৰণে গণশক্তি দল এইকেইখন জিলা। আৰু মোৰ নিৰ্বাচনতো সকলোতকৈ যদি শক্তিশালী ভূমিকা পালন কৰিছিলে গণশক্তিৰ লোকসকলে পালন কৰিছিলে। বিজুদাই জানে, বিজুদাহঁতে বহুত কষ্ট কৰিছে তেতিয়া। এতিয়া মোৰো দুৰ্ভাগ্য যে যোৱাবাৰ মিচিং বসতি প্ৰধান সম্পূৰ্ণ এলেকা টাউনক বাদ দি বেলেগ সমষ্টি গ'লে গ'ল, খালি আপোনালোকৰ ভিৰ কৰাটো মূল্য সময়। আমি ইলেকশ্যনৰ আগত সেই সময়ত মই একো পদবীত নাছিলোঁ, তথাপিও ৰণোজ পেগু ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজুদাহঁতক মাতি আনিও এটা যেনেকৈ যিখিনি প্ৰমিছ কৰিছিলে বা আমি যিখিনি প্ৰমিছ কৰিছিলোঁ তেনেকৈ বিজুদাহঁতে যিখিনি প্ৰমিছ কৰিছে তেনেকৈ আমাক ইলেকশ্যনটোত সহায় কৰিছিলে। আৰু আমাৰ ইলেকশ্যনটোত সহায় কৰাৰ প্ৰতিশ্ৰুতি ৰূপে আমি চবতকৈ অৱহেলিত অঞ্চলকেইটা লখিমপুৰ, মিচিং প্ৰধান চবতকৈ অৱহেলিত অঞ্চলকেইটা আছে লখিমপুৰ বিধানসভা। আপোনালোকে জানে মোৰ বিধানসভাত 4টা দ্বীপ সদৃশ জেগা আছে য'ত মিচিং বসতি প্ৰধান। পশ্চিম তেলাহীটো অলপ, লুইত খাবলো সম্পূৰ্ণ ধৰক, পূব তেলাহী ঘূনা। তাৰ মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া ইমানেই কঠিন, আজিও কঠিন, মই নহয় বুলি নকওঁ। তেতিয়া মোৰ এবাৰ মনত আছে, বিজুদাৰ মনত আছে, ৰণোজ পেগু ডাঙৰীয়া, বিজুদা, মই, প্ৰদান বৰুৱা ডাঙৰীয়া, আমি গুণাহাটীলৈ গৈছিলোঁ। এই গাঁৱতে আমি সিফালেদি গৈছোঁ, মানে ঢকুৱাখানা আমাৰ ট্ৰেইনাৰ বিজুদা, ঘূৰি আহোঁতে আমাৰ এইখিনি কি কয় সুগন্ধিনী এইটো মই নতুন নামবিলাক আহোঁতে মোৰ এমাহ লাগিব, নতুন সোমাইছে। থেকেৰাগুৰিৰ পৰা গুণাহটীৰ পৰা থেকেৰাগুৰিলৈকে আমাৰ বোধ কৰা 2.5 ঘণ্টা লাগিছে। 2.5 ঘণ্টা লাগিছে। এনেকুৱা ৰাস্তা অৱস্থা বেয়া। সেই সময়ত আমি গাড়ীতে আমি কাম কৰিছোঁ। চবতকৈ ডাঙৰ সমস্যা বুলি নকওঁ, সপোন। মিচিং ৰাইজৰ এটা সপোন হ'ল গোলাঘাটী দলং। সপোন আছে, সেই দলংখন আমি বনাবলৈ সক্ষম হ'লো নে নাই? এতিয়া দলঙৰ কাম চলি আছে। পশ্চিম তেলাহীটো আমি খাৰকাটি দলংখনৰ যথেষ্ট উপকৃত কৰিব সেইফালৰ ৰাইজসকলক। তাৰ উপৰি মাজুলী লখিমপুৰৰ যিখন ব্ৰিজ, চেলেক গুণাগুৰি ব্ৰিজ, সেইখিনি মিচিং মানুহখিনিয়ে চবতকৈ উপকৃত বা ট্ৰাইবেল বিহাৰী মানুহ কিছু আমাৰ এইফালে আছে। আৰু সেই দলংটো সম্পূৰ্ণ অহা বছৰ CMে ফাৰ্ষ্ট ফেজটো মুকলি কৰিছে। ঠিক তেনেকৈ লুইত খাবলৈতো আমি প্ৰায় 10-12 কিলোমিটাৰ ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। পূব তেলাহীত ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। আমি মডেল অংগনবাড়ী দিবলৈ সক্ষম হৈছোঁ। মই কোৱা নাই যে চব সমস্যা আমি সমাধান কৰিছোঁ। ভীমপাৰাত নতুনকৈ আৰম্ভ কৰিছোঁ, আমি প্ৰায় 7 কিলোমিটাৰ ৰাস্তা টেণ্ডাৰটো ওলাইছে নে ওলাব দি দিয়া হৈছে, কাম আৰম্ভ হৈছে নে মই নাজানো। এতিয়া আপোনালোকে চাওক, মই আপোনালোকৰ প্ৰতি এটা এই অঞ্চলবিলাকত যিমান সমস্যা আছে সেই সমস্যা একেদিনা সমাধান কৰা সম্ভৱ নহয়, আৰু সমস্যাত নতুনকৈ সৃষ্টি হৈ থাকে। যিহেতু আমি সকলোৱে আজি একেলগে ইলেকশ্যন খেলিছোঁ, আপুনি যদি গুৱাহাটী মহানগৰীটো যদি যায় যে চবতকৈ বেছি উন্নয়নৰ কাম গুৱাহাটী মহানগৰীত হয়, তাতো যদি কয় কাৰোবাই যদি ইচ্ছা কৰে যে সেই কামটো হোৱা নাই বুলি আঙুৱাই দিব পাৰে। আৰু মই জানো যে বহুত কাম এতিয়াও পূব তেলাহী, গুণাহটী, ভীমপাৰাত কৰিবলৈ বাকী আছে। এইকেইদিন ইলেকশ্যনত আমি পজিটিভ চিন্তাধাৰাটোৱে যাওঁ। এতিয়া আমি 15 দিন যুদ্ধ
যুদ্ধত আমাৰ কি সৈনিক আছে, কি তৰোৱাল আছে, কি বন্দুক আছে, কি বাৰুদ আছে, এইবিলাক সমালোচনা কৰি থাকিলে নহ'ব। মোৰ কথাটো হৈছে যে এই 15 দিন আমি পজিটিভ কাম দিম। এতিয়া আপোনালোকে চাওক, ঘূনাসুতি পুতলাহিত কেতিয়াও ৰাস্তা হোৱা নাছিল, লুইত খাবলত কেতিয়া আগৰ কংগ্ৰেছৰ দিনৰ ৰাস্তা হোৱা নাছিল, ঘূনাসুতি দলং হোৱা নাই। তাৰমানে এই চৰকাৰখনে যদি আমি ঘূনাসুতিৰ নিচিনা দলং 400 কোটি টকা দি বনাব পাৰোঁ, অসম চৰকাৰ পইচা দি, যদি পুতলাহিলৈকে 40 কিলোমিটাৰ ৰাস্তা আমি বনাব পাৰোঁ, আমি যদি পশ্চিম তেলাহীত খাৰখাতি দলং বনাব পাৰোঁ, তাৰমানে এই চৰকাৰখনে উন্নয়ন কৰিব পৰা মানসিকতাও আছে, কেপাচিটিও আছে।